সৰুপথাৰ নলনী পথাৰ খেলপথাৰত বিধায়ক বিশ্বজিৎ ফুকনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অগণন লোকৰ সমাগম বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত শতাধিক পুৰুষ মহিলাৰ বিজেপিত যোগদান বিগত 5 বছৰত যিমান উন্নয়ন কৰিলে আগন্তুক 5 বছৰত তাৰ 4 গুণ উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি নিৰ্বাচনী প্ৰচাৰ সভা বা ৰাইজৰ আশীৰ্বাদ ল'বলৈ আমাৰ যি যাত্ৰা খুব সুন্দৰকৈ হৈ আছে ৰাইজে আশীৰ্বাদ দিছে আৰু আমাৰ বিশ্বাস যে আমাৰ 5 বছৰৰ যি কাম যোৱা 5 বছৰৰ কামৰ ভিত্তিত আমি আশীৰ্বাদ বিচাৰিছোঁ নতুন প্ৰতিশ্ৰুতি দি আশীৰ্বাদ বিচৰা নাই যদি 5 বছৰৰ কামখিনি ৰাইজ সন্তুষ্ট হৈছে আমাক আশীৰ্বাদ দিয়ক অহাবাৰ আমি ইয়াৰ 4 গুণ কাম কৰিম আৰু ৰাইজে যদি ভাবে যে 5 বছৰত মোৰ কামবিলাক ভাল হোৱা নাই সেই সিদ্ধান্ত ৰাইজৰ ওপৰত এৰিছোঁ লগতে আমি নিৰ্বাচনত আমাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী যিয়ে নাথাকক তেওঁলোকৰ সম্পৰ্কত কোনো ঋণাত্মক কথা আমি ক'ব খোজা নাই বৰঞ্চ আমি শুভকামনা জনাইছোঁ তেওঁলোকৰ নিৰ্বাচন খেলাৰ ইচ্ছা পূৰণ হ'ব জয় পৰাজয় জনসাধাৰণে নিৰ্ধাৰণ কৰিব আজিৰ তাৰিখত তাৰ প্ৰতিচ্ছবিও আপোনালোকে দেখিছে প্ৰায় স্পষ্ট হৈ আছে গতিকে এটা সুস্থ ৰাজনৈতিক পৰম্পৰা প্ৰমূল্যবোধেৰে আমি নিৰ্বাচনত খুব সুন্দৰকৈ পাৰ কৰি দিব খুজিছোঁ কাৰণ নিৰ্বাচন এটা দিন হ'ব আমি সৰুপথাৰবাসী ৰাইজ সদায় একেলগে থাকিব লাগিব ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে এজিপি বিজেপি কংগ্ৰেছ জাতীয় পৰিষদ ৰাইজৰ দল যিয়ে ৰাজনৈতিক দলৰ আদৰ্শ নহওক আমি সৰুপথাৰবাসী ৰাইজ হিচাপে একত্ৰিত হৈ সৰুপথাৰৰ বিকাশ আৰু উন্নয়নৰ চিন্তা কৰিব লাগিব আজি দিনটোত কেইখন নিৰ্বাচনী আজি 5খন সভা আছে 5খন সভা 5খন পঞ্চায়তত আৰু প্ৰত্যেক দিনে আমাৰ প্ৰথমতে 4খনকৈ আছিলে এইকেইদিন 5খন 6খন হ'ব শেষৰ ফালে বহাব লাগিব যিহেতু সমান্তৰালভাৱে দেখা গৈছে যে প্ৰচাৰ কাৰ্যসূচীৰ লগতে আপোনালোকৰ যোগদান কাৰ্যসূচীও চলি আছে এই সন্দৰ্ভত কি ক'ব চাওক মানুহে ভোটটো দিবই কিন্তু ভোটটো দিয়া মানুহখিনিয়ে যেতিয়া ভাবে যে আমি বাহিৰৰ পৰা ভোট দিয়াতকৈ বিজেপিত অংশগ্ৰহণ কৰোঁ বিজেপিৰ সদস্য হওঁ সেই কথাটো আমি আদৰণি জনাওঁ কাৰণ তেতিয়া তেওঁলোক আমাৰ আদৰ্শৰ এজন অনুগামী হৈ পৰে বিশেষকৈ ইয়াত কংগ্ৰেছ দলৰ এটা শক্তিশালী ভেটি আছিলে মোৰ পূৰ্বে ইয়াতে কংগ্ৰেছৰ বিধায়িকা আছিলে যোৱা MLA ইলেকশ্যনতো প্ৰায় MP ইলেকশ্যনত 52,000 MLA ইলেকশ্যনত 73,000 ভোট পাইছিলে এতিয়া যিহেতু কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাই তেওঁলোকে জাতীয় পৰিষদৰ আদৰ্শৰ লগত কংগ্ৰেছৰ মানুহখিনি মিলিব পৰা নাই সেইকাৰণে আমাৰ লগত প্ৰায় যোগাযোগত আছে আৰু প্ৰায় সকলোৱে তেওঁলোকে কৈছে যে সৰুপথাৰ উন্নয়ন আৰু বিকাশৰ বাবে তেওঁলোকে এইবাৰ বিজেপি দলক আৰু আমাক সমৰ্থন কৰিব আৰু অধিকাংশই যোগদানো কৰিছে পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি গণশক্তি আদি আটাইকেইটা দল মিলি একত্ৰিত হৈ NDAৰ অংশীদাৰ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু সৰুপথাৰ সমষ্টিটো NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে বিশ্বজিৎ ফুকনক ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা তেওঁক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আৰু এই নিৰ্বাচনত পূৰ্বৰ তুলনাত অধিক ভোটত যাতে আমি সমষ্টিৰ পৰা জয়যুক্ত কৰাই আহি থকা দিনবিলাকত যি উন্নয়নৰ ধাৰা চলি আছে সেই উন্নয়নৰ ধাৰা আৰু যাতে ক্ষিপ্ৰ গতিৰে আগবাঢ়ি সমষ্টিটোৰ সম্পূৰ্ণৰূপে উন্নয়ন সাধন হয় তাৰ কাৰণে আমি আৰু জনসাধাৰণৰ নিশ্চিত নিৰাপত্তা যাতে সুনিশ্চিত হয় তাৰ বাবে আমি ব্যৱস্থা ল'বৰ বাবে আহ্বান জনাই সকলো ৰাইজক অহা 9 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনত ভোটদানত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক চিহ্ন পদুম ফুলত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ